নমস্কাৰ। বৰ্তমান এই ৰাজনীতি অৰ্থাৎ নিৰ্বাচনী পৰিৱেশত সকলো মাহমৰা সমষ্টিৰ লগত অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু সমগ্ৰ অসমতে বৰ্তমান এটা নিৰ্বাচনী বতাহ, প্ৰত্যেকটো দল ৰাজনৈতিক দলেই বৰ্তমান নিৰ্বাচনৰ কাৰণে অৰ্থাৎ সমাগত বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কাৰ্যত যথেষ্ট ব্যস্ত আছে। আৰু তাৰ মাজতে মোৰ ওচৰত আছে মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ তেওঁ সমৰ্থিত প্ৰাৰ্থী জ্ঞানী মোহন ডাঙৰীয়া। তেখেতেও বৰ্তমান তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই তেওঁ প্ৰচাৰ কাৰ্যত যথেষ্ট ব্যস্ত আছে। আৰু অহোদিনা তেওঁলোকৰ কেন্দ্ৰীয় অৰ্থাৎ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে আহি তেওঁৰ হৈ ইয়াত প্ৰচাৰ চলাইছিল। গতিকে তেওঁ বৰ্তমান আমাৰ মাহমৰা সমষ্টিত কেনেকুৱা প্ৰেক্ষাপট বা কেনেকুৱা তেওঁ আশানুৰূপ সমাদৰ বা লাভ কৰিছে বা ৰাইজে তেওঁক মৰম কৰিব, এই বিষয়ে জানিম। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপুনি যিহেতু মাহমৰা এই সমষ্টি, এইটো বিশাল এটা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আপুনি লাভ কৰিছে, কাৰণ আগত দিনত এই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবই। গতিকে কেনেকুৱা আপোনাৰ এই পৰিৱেশটো কেনেকুৱা পাইছে বৰ্তমান মাহমৰা সমষ্টিত? এক অভূতপূৰ্ব সঁহাৰি, মই যিটো বস্তু মই কল্পনাই কৰা নাছিলোঁ যে প্ৰতিজন কংগ্ৰেছ কৰ্মী হওক, মাহমৰাবাসী বিভিন্ন দল সংগঠনে হওক, আমাৰ লগত যিবিলাক আমাৰ মিত্ৰ দল আছে, প্ৰতিটো দলৰ মানুহে ইমান আন্তৰিকতাৰে আহি মোক শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে মই ভাবোঁ 26ৰ ৰণখন আমি অনায়াসে জয় লাভ কৰিব পাৰিম। ইতিমধ্যে আপুনিতো জানে, যিহেতু যোৱাবাৰ দুটা ট্ৰাম্পছ ভাৰতীয় জনতা পাৰ্টি ইয়াত জয়লাভ কৰি যথেষ্ট ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু তেওঁলোকৰ প্ৰচাৰ কাৰ্যটো বৰ তীব্ৰতৰ, আৰু তেওঁলোকৰ বিভিন্ন ছিনিয়ৰবিলাকে অৰ্থাৎ তেওঁলোকৰ জ্যেষ্ঠসকলে আহি মাহমৰা সমষ্টিত জিকাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক যথেষ্ট সহায় আগবঢ়াইছে। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ কি হ'ব? আপোনালোকৰ কেন্দ্ৰীয় সমিতি হওক বা আপোনালোকৰ যিসকল জ্যেষ্ঠসকল আছে কংগ্ৰেছৰ, তেওঁলোকে আপোনালোকক সহায় কেনেকৈ জনাইছে বা সঁহাৰি কি পাইছে? চাওক, আপুনি আমাৰ মাহমৰা সমষ্টি যিটো ইলেকশ্যন, সেইটো বৰ ইণ্টাৰেষ্টিং ইলেকশ্যন হৈছে। কাৰণ আমাৰ মাহমৰা সমষ্টিত দুজন কংগ্ৰেছীৰ মাজতে যুদ্ধখন হৈছে। এজন কংগ্ৰেছী হ'ল তৰুণ গগৈ আদৰ্শৰ দ্বাৰা যিটো দল চলি আছে, সেই দলৰ অনুগতত চলি থকা এজন কংগ্ৰেছী, আৰু আনজন কংগ্ৰেছী হ'ল দুটা টাইম কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, কিন্তু তেখেতে জয়লাভ কৰিব পৰা নাছিল, সেইটো বেলেগ কথা। কিন্তু যি সময়ত তেওঁ দলটো এৰি থৈ গৈছিল, সেই সময়ত আমাৰ লোকসভা ইলেকশ্যন আছিল। সেই সময়ত আমি আচলতে এটা দলত যেতিয়া থাকোঁ, এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ। কিন্তু যেতিয়া এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ হ'লে, নিজৰ স্বাৰ্থৰ কাৰণে হওক বা নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে হওক, সেই পৰিয়ালটোক তেওঁ সেই সময়ত ঘাটমৰা কৰি থৈ এটা নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ বিজেপি দললৈ গৈছিল। কিন্তু আপুনি এটা কথা দেখিব, মাহমৰা সমষ্টিৰ মানুহ ৰাজনৈতিকভাৱে বা শৈক্ষিকভাৱে বহুত তেওঁলোক সচেতন। গতিকে সময়ত তাৰ প্ৰত্যুত্তৰ তেওঁলোকে সুন্দৰভাৱে দিছিল। সেইকাৰণে আমি খুব সুন্দৰভাৱে যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰায় 10,000 ওপৰৰ ভোটত লিড দিবলৈ সক্ষম হৈছিল। তেওঁলোকে কিন্তু এটা কথা দাবী কৰিছে যে আজি যিদিনাখনৰ পৰা ধৰক প্ৰাৰ্থী ঘোষণা কৰিলে, সেইদিনাখনৰ পৰা তেওঁলোকৰ হাজাৰ হাজাৰ জনসাধাৰণে বিজেপি দলত যোগদান কৰিছে, যাৰ যিটো সময়ত কংগ্ৰেছৰ যেন কোনো মানুহ নাই, যেন জনশূন্য, এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰচাৰ চলাইছে। বা এনে ক্ষেত্ৰত আপোনালোকৰো কিছু আমি দেখিছোঁ যে আপোনালোকৰ ভিতৰুৱাকৈ হ'লেও কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰিছে। গতিকে এনে ক্ষেত্ৰত কি পাৰ্থক্য দেখিব যে তেওঁলোকৰ বিশাল আৰু আপোনালোকৰ তেনে শূন্য, এই কথাটোত আপুনি কি ক'ব বিচাৰে? আচলতে যিটো তেওঁলোকে মেগা জইনিং পাতিছে, তেওঁলোকৰ ধনবল আছে, তেওঁলোকৰ বাহুবল আছে। গতিকে তেওঁলোকে মানুহবিলাকক পইচাৰ প্ৰলোভন দিছে। আৰু আপুনি যদি গোটেই বিষয়টো যদি ভালকৈ অনুসন্ধান কৰে, আপুনি দেখিব প্ৰতিজন মানুহক পইচাৰ বিনিময়ত তেওঁলোকে বিজেপি দললৈ নিমন্ত্ৰণ কৰিছে আৰু জইনিং কাৰ্য চলাইছে। আৰু বহুত মানুহ তেওঁলোকে জইনিং কৰা মানুহ আকৌ আমাৰ দললৈ ঘূৰিও আহিছে। কথাটো এইটোৱে হ'ল, আমাৰ দললৈ যিবিলাক মানুহ আহিছে, আপুনি দেখিছে মোৰ অৰ্থনৈতিক অৱস্থাও আপোনালোকে দেখিছে। মই খুব সাধাৰণ ঘৰৰ মানুহৰ ল'ৰা হয়। কংগ্ৰেছ দলে মোৰ ওপৰত আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে। গতিকে মই দীৰ্ঘদিন মই কংগ্ৰেছৰ লগত জড়িত, সেইকাৰণে মোক আজি টিকেটটো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে কথা হ'ল, মোৰ লগত ধনবল নাই, মোৰ লগত বাহুবলো নাই, কিন্তু মোৰ মনত কিন্তু বৰ্তমান জনবল আছে। আৰু আপুনি দেখিছে তেওঁলোকে হাজাৰ হাজাৰ মানুহ জইন কৰিছে,
কিন্তু মই আপোনাক আজি এটা কথা কওঁ, কিছুদিনৰ আগতে মথুৰাপুৰত এটা জইনিং কাৰ্য হৈছিলে, তাতো প্ৰায় 150-200 মানুহৰ জইন হৈছিলে। কালি আমি এটা জইনিং প্ৰগ্ৰেম ৰাখিছিলোঁ, তাতো আমাৰ 150 মানুহৰ জইন হৈছে। কিন্তু আমাৰ ধৰি লওক যেনেকৈ আমি পাব্লিচিটি কৰিব লাগে বা কৰিবৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে হওক বা আমাৰ সময়ৰ নাটনিৰ ক্ষেত্ৰতে হওক বা আমি সেইখিনি তেনেদৰে কৰিব পৰা নাই। কিন্তু আমি সুখী, মানুহবিলাক খুব স্ব-ইচ্ছাৰে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈছে, গৌৰৱ গগৈৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেওঁলোকে ওলাই আহিছে। এই ক্ষেত্ৰত আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বৰ সঁহাৰি কেনেকুৱা পাইছে? অভিয়াছলি কেন্দ্ৰৰ নেতৃত্বৰটো সঁহাৰি আছেই। কেন্দ্ৰীয় নেতৃত্বৰ সঁহাৰি নাথাকিলে মই টিকেটটো মোৰ নাপালোহেঁতেন। গতিকে মই ভাবোঁ কেন্দ্ৰীয় নেতৃত্বই এটা উচিত সময়ত এটা উচিত সিদ্ধান্তই লৈছে। আৰু এটা কথা মই আপোনাক এইখিনিতে এটা কথা কৈ থৈ যাওঁ যে মামৰা সমষ্টিটোত আপোনাৰ এতিয়া বৰ্তমান কংগ্ৰেছ বনাম কংগ্ৰেছীৰ মাজতে যুদ্ধ হৈছে। আৰু এটা কথা মনত ৰাখিব, আজি বিজেপি দলৰ মানুহবিলাক মানে খুব মনবিলাক খুব অস্থিৰ হৈ আছে, বিশৃংখল, মানে মনবিলাকত খুব বিশৃংখলতা এটা সৃষ্টি হৈছে। এইকাৰণেই সৃষ্টি হৈছে, আপুনি এটা কথা চাব যে যোগেন মহন ডাঙৰীয়াৰ কথা মই এইখন প্ৰসংগতে এইকাৰণে ক'ব লগা হৈছে, ৰাজনৈতিকভাৱে মোৰ বিজেপি দলৰ লগত কংগ্ৰেছ দলৰ আইডিঅলজিক আকাশ পাতাল ডিফাৰেঞ্চ আছে। কিন্তু আপুনি যদি এটা কথা মন কৰে, যোগেন মহন ডাঙৰীয়া মানুহৰ মাজত যিটো সম্বন্ধ, যিটো আত্মিক সম্বন্ধ আছিল, মানুহৰ লগত এটা পৰিয়ালৰ নিচিনা যেনেদৰে আছিল, কংগ্ৰেছ দল বিজেপি দলটো কেনেদৰে মানে ধৰি লওক তেওঁ আগুৱাই লৈ গৈছিল, সেইখিনি মানুহৰ মাজত আজি তাৰমানে ভয় আৰু কিবা এটা শংকা এটা আহি পৰিছে। তেওঁলোকে ভাবিছে অনাগত দিনত তেওঁ সেই যিজন কংগ্ৰেছীয়ে কংগ্ৰেছ দলটোৰ মানুহবিলাকৰ মৰম চেনেহ আৰু তেওঁ আৱেগ বুজি নাপায়, পটকৈ নিজৰ স্বাৰ্থৰ কাৰণে দলটোৰ এটা দিনৰ ভিতৰতে তেওঁ ইটো দললৈ গতি কৰিলে। গতিকে তেনে এজন মানুহে যদি ভৱিষ্যত দিনত বিজেপি দলক নেতৃত্ব দিয়ে, তেওঁলোক কিমান সুৰক্ষিত হ'ব এই বিষয়ত তেওঁলোক বহুত শংকিত। গতিকে মই ভাবোঁ তেওঁলোকে এটা উচিত সিদ্ধান্ত ল'ব। আপোনালোক এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ দলৰ জ্যেষ্ঠ কৰ্মীসকল যেনে কেশৱ গগৈ, আমাৰ খনিকৰ, তেওঁলোক যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে, তাৰ কাৰণে আপোনালোক যথেষ্ট ক্ষতি বুলি বহুৱে ক'ব খোজে, যে এই ক্ষেত্ৰত আপোনালোকে কি কয়? চাওক, মই এই ক্ষেত্ৰত একেবাৰে শংকিত নহয়, কাৰণ আমি এটা মেইন ষ্ট্ৰীমত থাকিব লাগিব। আমাৰ ইয়াত মামৰা সমষ্টিটোৰ কথা থাকিবলৈ হ'লে আপুনি ব্লক কংগ্ৰেছ থাকিব লাগিব, মণ্ডল কংগ্ৰেছ থাকিব লাগিব, বুথ পৰ্যায়ৰ প্ৰতিজন কংগ্ৰেছৰ লগত আপোনাৰ সম্বন্ধবিলাক থাকিব লাগিব। আৰু তেওঁলোকৰ যদি আজি বুথ, মণ্ডল, ব্লকৰ যদি সহায় নাপালোহেঁতেন, মই এই যাত্ৰাটোত মোৰ সফলো নহ'লোহেঁতেন। তেওঁলোকে এটা নিজস্বভাৱে কামখিনি কৰি থাকে। ধৰি লওক কেশৱ গগৈয়ে হওক আৰু আমাৰ খনিকৰ কথা কৈছে, খনিকৰে হওক, তেওঁলোকে মানে এটা লবিৰ ৰাজনীতি কৰিব বিচাৰিছিলে। আৰু মই প্ৰথমৰ পৰাই জানো, আৰু আমাৰ গোটেই মানুহৰ মনত এইটো সন্দেহে আছিল যে তেখেতে যদি চুজডিঙা ডাঙৰীয়াই টিকেট পায়, তেখেতে আমাক এই সময়ত আমাক যে প্ৰত্যাখ্যান কৰিব, এইটো আমি আগৰ পৰাই একদম নিশ্চিত আছিলোঁ। আৰু তেখেত যেতিয়া এইটো সিদ্ধান্ত ল'লে, অকণো চিন্তিত নহয়, কাৰণ দলৰ ভিতৰত থাকি কোনোবা এজন মানুহে যদি আপোনাক বিৰুদ্ধাচৰণ কৰি থাকে, তেতিয়া অলপ অসুবিধা হয়। কাৰণ দলত থাকিলে তেখেতক মই এৰিব নোৱাৰোঁ, ধৰিব নোৱাৰোঁ, তেনেকুৱা এটা পৰিস্থিতি হয়। আৰু দলৰ পৰা যেতিয়া বাহিৰলৈ গুচি গ'ল, সেইদিনা মই খুব সুখীহে হৈছে মানুহজন। যথেষ্ট সময় হৈছে, এতিয়া আপুনি যিহেতু নিৰ্বাচন সমাগত, আপুনি প্ৰচাৰ কাৰ্যতো যথেষ্ট সময় দিবলগীয়া হৈছে, তাৰ মাজতে আমাকো সময় এটা দিছে। সমগ্ৰ মামৰা সমষ্টিবাসী আপুনি কি আহ্বান জনাব? মামৰা সমষ্টিক মই এটাই কথা ক'ম, এখন সুস্থ গণতন্ত্ৰৰ কাৰণে, এজন স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিবৰ কাৰণে মূৰ তুলি কথা ক'ব পাৰে, কথা কোৱাৰ যি অধিকাৰ আমাৰ বৰ্তমান সময়ত কিন্তু নোহোৱা হৈছে। গতিকে আজি আমি খুব সন্দেহ হয়, আমি ৰাজতন্ত্ৰত আছোঁ নে গণতন্ত্ৰত আছোঁ, সেইখিনি আমাৰ খুব সন্দেহ হয়। যিখন দেশত কবিতা লিখিলেও জেললৈ যায়, জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিলেও জেললৈ যায়। গতিকে আজি মামৰা সমষ্টিৰ বাসীয়ে আজি এই সময়ত এটা উচিত সিদ্ধান্ত ল'ব লাগে। আৰু অনাগত দিনত 26ত যদি আমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে পাতিব নোৱাৰোঁ, আমাৰ জাতি বাতি ভেটি যেন ক'ৰবাত হেৰাই যাব, তেনেকুৱা এটা উপক্ৰম হৈছে। গতিকে আপোনালোকে উচিত সময়ত উচিত সিদ্ধান্ত ল'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। এখেত আছিল বৰ্তমান কংগ্ৰেছ দলৰ মামৰা সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী জ্ঞানদীপ মোহন ডাঙৰীয়া। মই শুভেচ্ছা জনাইছোঁ তেখেতলৈ যে অনাগত দিনত তেখেতৰ যি মনোসা, ৰাজনৈতিকভাৱে যাতে সকলো অসমবাসী অৰ্থাৎ মামৰা সমষ্টিবাসীক সন্তুষ্ট কৰাব পাৰে, বিভিন্ন
সমস্যাৰ মাজত তেখেতে যাতে তেওঁৰ প্ৰাপ্যখিনি আজৰি আনিব পাৰে বিধানসভাৰ মজিয়াত গৈ পেলাই, তাকে আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।